নমস্কাৰ এটা অভিযোগ প্ৰায়ে উত্থাপিত হয় যে অসমৰ কৃষকে ধান মাহ সৰিয়হৰ উচিত মূল্য নাপায় বৰঞ্চ বেপাৰীৰ অনুগ্ৰহত বহু কম মূল্যত বিক্ৰী কৰিব লগা হয় একোটা বছৰত প্ৰতি কুইণ্টল ধানত 550 টকা কেতিয়াবা 500 টকা এনেকুৱা মূল্যটো বিক্ৰী কৰিব লগা হয় কিন্তু শেহতীয়াকৈ অসম চৰকাৰে চৰকাৰীভাৱে নিজে ধান কিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ পৰৱৰ্তী অৱস্থাৰ ছবিখন আলোচনা কৰাটোৱেই আজিৰ সাৰাংশৰ উদ্দেশ্য প্ৰথমতে চাওঁ আহক অসম বিধানসভাত এই ধান ক্ৰয় প্ৰসংগত যি আলোচনা হৈছিল আৰু কৃষি বিভাগৰ কৰ্তন প্ৰস্তাৱত অংশগ্ৰহণ কৰি CPIM দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কি কৈছিল এটা সৰু ভিডিঅ' কৃষি বিভাগ আমাৰ অৰ্থনীতিৰ এক মেৰুদণ্ড কিন্তু এই বিভাগটো যেনে ধৰণে চলিছে বা কৃষি সম্পৰ্কত যি নীতি নিৰ্ধাৰণ তেওঁলোকে কৰিছে এই নীতিয়ে স্বাভাৱিকতে অসমৰ কৃষকক কোনোপধ্যে লাভৱান্বিত নকৰে বুলি মই ভাবোঁ এতিয়া ডাঙৰ কথাটো হৈছে MSPক লৈ পেলাই ধান ক্ৰয়ক লৈ পেলাই চৰকাৰী পক্ষৰ বিধায়কসকলে খুব উচ্চ প্ৰশংসাৰে চৰকাৰক ঘূৰাই দিব বিচাৰিছে কিন্তু মই মনত পেলাই দিব খুজিছোঁ ভাৰতবৰ্ষৰ কৃষকে এক বছৰ দিল্লী ঘেৰাও কৰি ৰাখি MSP প্ৰয়োগ কৰাৰ কাৰণে যি আন্দোলন কৰিছিল আন্দোলনৰ ফলত আজি MSPৰ বিষয়টো ওপৰলৈকে আহিছে চৰকাৰে গুৰুত্ব দিছে মই ভাল পাইছোঁ কিন্তু এই MSP যাতে নিশ্চিত হয় তাৰ কাৰণে এখন কেন্দ্ৰীয় আইন আনি পেলাই আজিও MSPক আইনগত পদ্ধতিৰ মাজত আবদ্ধ কৰাৰ ব্যৱস্থাটো চৰকাৰে কৰা নাই ফলত আমাৰ ৰাজ্যবিলাকত এক নিৰ্দেশিকাৰ মাজেদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশিকাৰ মাজেদি MSPটো প্ৰয়োগ হৈ আছে কিন্তু এতিয়া ধানৰ পৰা আৰু এক্সটেণ্ড কৰি আৰু অন্য কৃষকৰ উৎপাদিত ফচলত MSP নিশ্চিত কৰাৰ কথাটো আলোচনা বিলোচনা হৈছে নিশ্চয় এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব তালুকদাৰে কৈছে যে মিনিমাম সাপোৰ্ট প্ৰাইচ MSP আইনী গণ্ডিৰ ভিতৰলৈ আনিব লাগে নিৰ্দেশনাৰ জৰিয়তে বছৰে বছৰে MSP নিৰ্ধাৰণ কৰাটো সঠিক কথা নহয় বৰঞ্চ ইয়াক বিধিগত বাধ্যতামূলক কৰিব লাগিব MSPটো কিন্তু চৰকাৰে অসম চৰকাৰে এতিয়াও যদিও আইন নাই MSPৰ তৎসত্ত্বেও নিৰ্দেশিকা যোগে MSP নিৰ্ধাৰণ কৰিছে ধানৰ ক্ষেত্ৰত মিনিমাম সাপোৰ্ট প্ৰাইচ নিৰ্ধাৰণ কৰি চৰকাৰে ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু তৎসত্ত্বেও কৃষকে ধান বেচিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই কিয় কৰা নাই গ্ৰাফিক্সত দেখিব যে অসম চৰকাৰে যোৱা জানুৱাৰী মাহত কৃষকৰ পৰা ধান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰতি মেট্ৰিক টন ধানৰ মূল্য নিৰূপণ কৰা হ'ল 1940 টকা কৃষকে যাতে চৰকাৰী এজেন্সিত ধান বিক্ৰী কৰে তাৰ বাবে এটা সজাগতাৰ সৃষ্টিৰ চেষ্টা কৰা হ'ল সমগ্ৰ ৰাজ্য জুৰি 10 জানুৱাৰী তাৰিখে গাঁও সভা পাতি প্ৰতিজন কৃষকক বুজাই দিবলৈ চেষ্টা কৰা হ'ল কেনেকৈ চৰকাৰী এজেন্সিত তেওঁ সহজেই ধান বিক্ৰী কৰিব পাৰিব অসমত মুঠ ধান উৎপাদন হয় বছৰি প্ৰায় 80 লাখ মেট্ৰিক টন আৰু চৰকাৰে ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাত্ৰ 10 লাখ মেট্ৰিক টন অৰ্থাৎ মুঠ উৎপাদনৰ 12.5% চৰকাৰে ক্ৰয় কৰিব এই যে চৰকাৰে 10 লাখ মেট্ৰিক টন ক্ৰয় কৰিব অহা সেপ্টেম্বৰ মাহ পৰ্যন্ত ইয়াৰ বাবে চৰকাৰে 6টা এজেন্সি নিয়োগ কৰিলে এই এজেন্সি কেইটাৰ ধান ক্ৰয় কৰাৰ বাবে যি 6টা এজেন্সি নিয়োগ কৰা হৈছে এই নিয়োগ কৰা 6টাৰ 2টা মাত্ৰ ৰাজ্য চৰকাৰৰ অধীনৰ এজেন্সি বাকি 4টা হৈছে কেন্দ্ৰীয় চৰকাৰৰ এজেন্সি ইয়াৰে অসম চৰকাৰৰ যিগিটা এজেন্সি সেইগিটাৰ এটা হৈছে অসম খাদ্য আৰু অসামৰিক যোগান নিগম এটো নতুন এজেন্সি অসম খাদ্য আৰু অসামৰিক যোগান নিগম বুলি নতুনকৈ গঠন কৰা হৈছে চমুকৈ আমি খাদ্য যোগান নিগম বুলি কম আনটো ৰাজ্যিক এজেন্সি হৈছে কৃষি বিভাগৰ অন্তৰ্গত অসম কৃষি সামগ্ৰী বিপণন পৰিষদ AGMC বুলি আমি যাক কওঁ এতিয়া এই দুটা এজেন্সি হৈছে আসাম গভৰ্নমেণ্ট এগ্ৰিকালচাৰেল মাৰ্কেটিং বোৰ্ড এটো এটা এজেন্সি আৰু ইটো হৈছে আসাম ফুড এণ্ড সিভিল সাপ্লাই কৰ্পোৰেচন এগিটা ৰাজ্যিক এজেন্সি সেন্ট্ৰেল গভৰ্নমেণ্টৰ এজেন্সি 4টা এটা হৈছে FCI আমি সকলোৱে জানো ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া ইটো হৈছে নাফেড তৃতীয়টো হৈছে নাকফ আৰু চতুৰ্থটো হৈছে NCCF এই আটাইবোৰ এজেন্সি মিলি এই 6টা এজেন্সিয়ে মিলি যোৱা 15 মাৰ্চ পৰ্যন্ত ধান ক্ৰয় কৰিছে 67,364 মেট্ৰিক টন ধানহে ক্ৰয় কৰিবলৈ সক্ষম হৈছে লক্ষ্য আছিল 10 লাখ মেট্ৰিক টন আৰম্ভ হৈছিল জানুৱাৰীত
15 মাৰ্চ পৰ্যন্ত তেওঁলোকে 67,364 মেট্ৰিক টন ধান ক্ৰয় কৰিছে 1 লাখ মেট্ৰিক টন স্পৰ্শ কৰা নাই আৰু ছেপ্টেম্বৰত এই গোটেই ধান ক্ৰয় প্ৰক্ৰিয়াটো সমাপ্ত হ'ব এই যে 67,364 মেট্ৰিক টন ধান ক্ৰয় কৰিলে ইয়াৰ ফলত উপকৃত হৈছে মাত্ৰ 9,844 জন কৃষক অসমৰ 30 লাখৰো অধিক লোকে খেতি কৰে আৰু ইয়াৰে মাত্ৰ 9,844 জন কৃষক উপকৃত হৈছে FCI ধান ক্ৰয় কৰাৰ লক্ষ্য স্থিৰ কৰিছিল 4 লাখ টন কিন্তু 15 মাৰ্চ পৰ্যন্ত FCI ধান ক্ৰয় কৰিছে মাত্ৰ 35,774 মেট্ৰিক টন কৃষি বিপণন পৰিষদে কিন্তু ভাল ফল দেখুৱাইছে অসম ৰাজ্যৰ যিটো এজেন্সি অসম চৰকাৰৰ যিটো এজেন্সি কৃষি বিপণন পৰিষদ আসাম গভৰ্নমেণ্ট এগ্ৰিকালচাৰেল মাৰ্কেটিং বোৰ্ড এই পৰিষদে কিন্তু ভাল ৰিজাল্ট দেখুৱাইছে তেওঁলোকৰ লক্ষ্য আছিল 3,150 টন আৰু তেওঁলোকে ইতিমধ্যে 2,176 মেট্ৰিক টন কিনা হৈ গৈছে অৰ্থাৎ তেওঁলোকে যি লক্ষ্য স্থিৰ কৰিছিল সেই লক্ষ্যত 69% তেওঁলোকে অতিক্ৰম কৰিছে অসম চৰকাৰৰ যি নৱনিৰ্মিত খাদ্য যোগান নিগম এই নিগমৰ লক্ষ্য আছিল 1,60,000 মেট্ৰিক টন কিন্তু নিগমে 15 মাৰ্চ পৰ্যন্ত 22,616 মেট্ৰিক টন ধানহে ক্ৰয় কৰিছে আৰু ইয়াৰ দ্বাৰা উপকৃত হৈছে মাত্ৰ 3,131 গৰাকী কৃষক কেন্দ্ৰীয় এজেন্সি নাকফে 15,000 মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় কৰিছে মাত্ৰ 1,1254 টন তেওঁলোকৰ টাৰ্গেট আছিল লক্ষ্য আছিল 15,000 মেট্ৰিক টন কিন্তু 15 মাৰ্চ পৰ্যন্ত তেওঁলোকে 1,254 মেট্ৰিক টন হে ক্ৰয় কৰিব পাৰিছে নাফেড আন এটা কেন্দ্ৰীয় চৰকাৰৰ এজেন্সি ইয়াৰ দায়িত্ব আছিল 1 লাখ মেট্ৰিক টন কিন্তু ক্ৰয় কৰিছে মাত্ৰ 4,910 মেট্ৰিক টন NCCF নামৰ কেন্দ্ৰীয় সংস্থাই 1,15,000 মেট্ৰিক টন লক্ষ্য স্থিৰ কৰিছিল কিন্তু ক্ৰয় কৰিছে মাত্ৰ 634 টন মন কৰিব ৰাজ্যিক এজেন্সিসমূহে ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে যথেষ্ট উৎসাহ দেখুৱাইছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যি 4টা এজেন্সি আছে এই 4টা এজেন্সিয়ে কিন্তু ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত কিমান উৎসাহ প্ৰদৰ্শন কৰিব পৰা নাই অথবা কিমান সফলতা অৰ্জন কৰিব পৰা নাই তেওঁলোক এক প্ৰকাৰ অনিহাৰ মাজেদি গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে এই প্ৰসংগত যেতিয়া আমি কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰাৰ চেষ্টা কৰিছিলো তেতিয়া কৃষি মন্ত্ৰী অতুল বৰাই কি কৈছিল এবাৰ চাওঁ আহক এটা সৰু ভিডিঅ' ৰাজ্য চৰকাৰ পোন প্ৰথমবাৰৰ বাবে বহুত লাখ মেট্ৰিক টন মানে 10 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে আগবাঢ়িছে ইয়াত FCI আছে নাফেড আছে এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডো আছে কিন্তু দেখা গৈছে যে বহুত আমি চেষ্টা কৰিছোঁ বহুত চেষ্টা কৰাৰ পাছতো এতিয়ালৈকে বহু খেতিয়ক আগবাঢ়ি অহা নাই আমি এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণেও আমি যত্ন কৰিছোঁ আমাৰ ৰাজ্যখনত 80 লাখ মেট্ৰিক টন ধান উৎপাদন হয় চৰকাৰী তথ্য মতে তো সেই হিচাপে এতিয়ালৈকে বহুতখিনি হ'ব লাগিছিল হয় আপুনি ঠিকেই কৈছে আমি দেখিছোঁ FCI ক্ষেত্ৰত বিভিন্ন অভিযোগো আমাৰ হাতলৈ আহিছে নহাকৈ থকা নাই প্ৰকিউৰমেণ্ট চেণ্টাৰবিলাকত সাফিচিয়েণ্ট মেন পাৱাৰ নাই আৰু গোডাউনো আমাৰ কম আছে ইও এটা ডাঙৰ সমস্যা তৎসত্ত্বেও আমি এতিয়াও আশা কৰিছোঁ যে সময় যিহেতু আমাৰ হাতত আছে অনাগত দিনত ধান ক্ৰয়ৰ পৰিমাণ নিশ্চিতভাৱে FCI-কে ধৰি অন্যান্য সংস্থাকেইটাও বঢ়াবলৈ সক্ষম হ'ব অন্যহাতে আমাৰ ৰাজ্যখনত 80 লাখ মেট্ৰিক টন ধান ক্ৰয় হ'লেও প্ৰডাকশ্যন হ'লেও আমি দেখিছোঁ যে কিছুমান লোকে আগতীয়াকৈ ধানৰ বাবে বন্দবস্তি কৰি থয় খেতি কৰাৰ আগতেই পইচা দি থয় সেইকাৰণে খেতিয়কে FCI বা অন্যান্য তেনেধৰণৰ সংস্থাসমূহক ধান বিক্ৰী কৰিবৰ কাৰণে আগবাঢ়ি নাহে আৰু অন্যহাতে এনে কিছুমান জিলা আছে আজি হোজাই জিলাৰ কথা হোজাইত যথেষ্ট ধান প্ৰডাকশ্যন হয় কিন্তু হোজাই বহু ধান মিজোৰামৰ ফাললৈকে গুচি যায় ঠিক তেনেকৈ নামনি অসমৰ কিছুমান খেতিয়কে ভূটানলৈ পঠায় বাংলাদেশলৈ সেই ফালৰ পৰা যায় এনে ধৰণৰ
হোৱাৰ বাবে এনে পৰিস্থিতিত আচলতে বহুত খেতিয়কে FCI বা অন্যান্য সংস্থাসমূহৰ ওচৰত ধান বিক্ৰীৰ বাবে আগবাঢ়ি অহা নাই FCI যোনটো যেহেতু পইচাটো অন্য বেপাৰীক দিলে বা প্ৰতিষ্ঠানক দিলে যিমান সোনকালে পায় FCI আসলে সময়টো অলপ লাগে হেতু কাৰণেও কৃষকে FCI দিবলৈ নিবিচাৰে না এইবাৰ তেওঁলোকে মই দেখিছো যে সোনকালে তেওঁলোকে কৃষকে পাবলগীয়া যিটো ধন তেওঁলোকে যিখিনি ক্ৰয় কৰে তাৰ বিনিময়ত দিবলগীয়া ধনখিনি সোনকালে আদায় দিছে তথাপি তেওঁলোকৰ মেন পাৱাৰ হয়তো কম আছে মেন পাৱাৰটো এটা অন্য সমস্যা বুলি মই অনুভৱ কৰোঁ কিন্তু ভৱিষ্যতৰ দিনত আমি চৰকাৰৰ তৰফৰ পৰা আপোনালোকে জানে যে ইতিমধ্যে আমি গাঁও সভাবিলাক অনুষ্ঠিত কৰিছোঁ কাৰণ ইয়াত ফুড এণ্ড চিভিল ছাপ্লাই বিভাগটোৱে মেইনলি কামখিনি কৰে কিন্তু আমি ফাৰ্মাৰ্ছৰ স্বাৰ্থত এগ্ৰিকালচাৰ বিভাগটোও জড়িত হৈছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে যৌথভাৱে এই কামখিনি কৰিবৰ কাৰণে আমাক কৈছিল ইনষ্ট্ৰাকশ্যন দিছিল সেইমতে আমি বিভিন্ন সময়ত আমি আমাৰ বিষয়াসকলৰ জৰিয়তে জিলাবিলাকত যিবিলাক প্ৰকিউৰমেণ্ট যিবিলাক সংস্থা আছে সেইবিলাকৰ লগত ডেপুটি কমিশ্যনাৰৰ লগত সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত VC জৰিয়তে ভিডিঅ' কনফাৰেন্স হৈছে ইয়াৰ পৰা হেঁচা প্ৰয়োগ কৰি থকা হৈছে আমাৰ মূল কথা হৈছে যে ফাৰ্মাৰ্ছে নৰ্মেলি আগতে কি কৰে যে আমি উচিত মূল্য নাপাওঁ কিন্তু এতিয়া উচিত মূল্য দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে সেয়া আছিল কৃষি মন্ত্ৰী অতুল বৰা আৰু তেওঁ কেইটামান কাৰণ দেখুৱাইছে যিকেইটা কাৰণৰ বাবে কৃষকসকলে চৰকাৰক ধান বিক্ৰী কৰাত সিমান উৎসাহ প্ৰদৰ্শন কৰা নাই বুলি তেখেতে যুক্তি প্ৰদৰ্শন কৰিছে আহক আমি সেই কাৰণবোৰ বিশ্লেষণ কৰোঁ গ্ৰাফিক্সত দেখিব কৃষি মন্ত্ৰী অতুল বৰাই কৈছে যে অসমত FCI যথেষ্ট কৰ্মচাৰী নাই যাৰ বাবে FCI লক্ষ্য স্থিৰ কৰা অনুসৰি পৰ্যাপ্ত ধান ক্ৰয় কৰিব পৰা নাই FCI এটা কেন্দ্ৰীয় চৰকাৰ এজেন্সি আৰু কেন্দ্ৰীয় চৰকাৰ এজেন্সিসমূহে পূৰ্বোত্তৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত এনেবোৰ অজুহাত সদায় দিয়ে এই কথাটো আপোনালোকে মোৰ পৰা নহয় আজি যোৱা 30-40 বছৰ আমি দেখি আহিছোঁ আমি যেতিয়াই যিটো বিচাৰোঁ তেতিয়া কেন্দ্ৰীয় এজেন্সিসমূহে তাত কিবা নহয় কিবা প্ৰকাৰে অনিহা প্ৰকাশ কৰি কিবা এটা অজুহাত উলিয়ায় অন্য ধান উৎপাদনকাৰী ৰাজ্য যিবোৰ আছে অসমৰ ব্যতিৰেকে অসমৰ বাহিৰে সেইবোৰ ৰাজ্যৰ ক্ষেত্ৰত কিন্তু FCI এইটো কাম কৰিবলৈ সাহস নকৰে এইবাৰ যি 10 লাখ মেট্ৰিক টন লক্ষ্য স্থিৰ কৰা হৈছে এই 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্তটো ৰাজ্য চৰকাৰৰ FCI নহয় কিন্তু অন্য ৰাজ্যৰ ক্ষেত্ৰত ধান ক্ৰয় কৰা যিটো লক্ষ্য FCI নিজে স্থিৰ কৰে এই কথাটো জানিব এটা মাত্ৰ মই উদাহৰণ দিওঁ এখন ৰাজ্যৰ উদাহৰণ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী KC ৰামাৰাও আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত এই যোৱা কিছুদিন এটা দীঘলীয়া উত্তপ্ত পত্ৰযুদ্ধ চলিছে ইজনে সিজনলৈ চিঠি লিখিছে ইস্যু এটাই বিষয় এটাই হেতু হৈছে FCI ধান ক্ৰয় এই 21 চনত যি সাংঘাতিক ধৰণৰ পত্ৰযুদ্ধ চলিছিল ইয়াৰ কাৰণ আছিল যে ধানৰ যিটো লক্ষ্য স্থিৰ বছৰটোৰ বাবে FCI কৰে FCI প্ৰতি বছৰে ঋতুৰ আৰম্ভণিতে এটা লক্ষ্য নিৰ্ধাৰণ কৰে যে এইবাৰ আমি অন্ধ্ৰ প্ৰদেশৰ পৰা ইমান ধান কিনিম 2020 চনত FCI অন্ধ্ৰ প্ৰদেশত এই ঘোষণাটো নকৰি তেওঁলোকে সময়ে ঘোষণা কৰি থাকিল যে অহা মাহত আমি ইমান কিনিম অহা দুমাহত আমি ইমান কিনিম এই দৰে ঘোষণা কৰি থাকিলে যাৰ ফলত সেই বছৰটোত FCI 2020 চনত FCI অন্ধ্ৰ প্ৰদেশৰ পৰা ধান কিনিছিলে 32.66 লাখ মেট্ৰিক টন অৰ্থাৎ 32,66,000 মেট্ৰিক টন ধান কিনিছে অন্ধ্ৰ প্ৰদেশৰ পৰা সেই বছৰত অন্ধ্ৰ প্ৰদেশত মুঠ ধান উৎপাদন কিমান হৈছিল মুঠ ধান উৎপাদন হৈছিল 55,75,000 মেট্ৰিক টন মন কৰিব মুঠ উৎপাদন 55,75,000 টন আৰু FCI ক্ৰয় কৰিছে 32,66,000 টন অৰ্থাৎ মুঠ উৎপাদিত ধানৰ 59% ধান FCI ক্ৰয় কৰিছে আমাৰ ইয়াত 12.5% ধান ক্ৰয় কৰিব তাকো 6টা এজেন্সিয়ে তাত অন্ধ্ৰ প্ৰদেশত FCI অকলে মুঠ উৎপাদিত ধানৰ 59% ক্ৰয় কৰিবলৈ সক্ষম হৈছে বা ক্ৰয় কৰি পেলাইছিল কিন্তু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী KC ৰামাৰাও তাতো সন্তুষ্ট নহয় তেওঁ কৈছে যে FCI আৰু অধিক লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা অধিক ধান ক্ৰয় কৰিব লাগে অসমত
80 লাখ মেট্ৰিক টন ধান উৎপাদন হয় তাৰে 10 লাখ ক্ৰয়ৰ সিদ্ধান্ত হৈছে অৰ্থাৎ 12.5% আৰু এই 10 লাখ মেট্ৰিক টনৰ মাত্ৰ 4 লাখ মেট্ৰিক টন অৰ্থাৎ মুঠ ক্ৰয় লক্ষ্যৰ 40% ধানে এফচিআই ক্ৰয় কৰিবলৈ দিয়া হৈছে সেইখিনি ক্ৰয় কৰাটো এফচিআই অনিহা এতিয়ালৈকে মাত্ৰ 35,774 মেট্ৰিক টনহে এফচিআই ক্ৰয় কৰিব পাৰিছে কৃষি মন্ত্ৰীয়ে আৰু কেইটামান কাৰণ কৈছে গ্ৰাফিক্সত দেখিব যে কৃষি মন্ত্ৰী অতুল বৰাই কৈছে অসমত পৰ্যাপ্ত গুদামৰ অভাৱ হয় কথাটো সঁচা অসমত ইমানখিনি ধান বা অন্য শস্য প্ৰক্ৰিয়া কৰিলে অৰ্থাৎ ক্ৰয় কৰিলে সেইখিনি ৰাখিবৰ কাৰণে কিছু সময়ৰ বাবে ৰাখিবৰ কাৰণে যিমান সংখ্যক গুদামৰ প্ৰয়োজন সিমান সংখ্যক গুদাম নাই কিন্তু কৃষি মন্ত্ৰী অতুল বৰাই কোৱা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে শস্যৰ আগতীয়া বিক্ৰী তেখেতে কৈছে যে আগতীয়াকৈ পথাৰতেই কৃষি খেতি কৰাৰ আগতেই বা চপোৱাৰ আগতেই ধান বিক্ৰী হৈ যায় পথাৰতে বিক্ৰী হয় পাইকাৰী আহি তাৰ পৰা লৈ যায় এই কথাটোৱে হৈছে অসমৰ কৃষি অৰ্থনীতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় যাৰ কাৰণে কৃষকে আসলতে সদায় প্ৰকৃত দাম প্ৰকৃত মূল্য পোৱাৰ পৰা বছৰৰ পিছত বছৰ বঞ্চিত হৈ আছে এই ক্ষেত্ৰত মই অলপতে বিশিষ্ট বামপন্থী নেতা যাৰ কৃষকৰ লগত উতঃপুত সম্পৰ্ক আছে কৃষকৰ লগত দৈনন্দিন তেওঁ কথা পাতি থাকে দৈনন্দিন তেওঁৰ কথা বতৰা নিয়মিতভাৱে চলি থাকে সেইজন বামপন্থী নেতা হেমেন দাসৰ এটা সাক্ষাৎকাৰত তেখেতে এই প্ৰসংগত কি কৈছিল এবাৰ চাই লওঁ আহক এতিয়া এনে কিছুমান চলি আছে গাঁও অঞ্চলত বাৰী বিক্ৰী তাৰমানে এই যে বহাগ মাহত তামোল ফুলিব তেতিয়াই বাৰীখন বিক্ৰী হ'ল এইটো ফৰৱাৰ্ড ট্ৰেডিং আগতীয়াকৈ কৰি দিয়ে এই ফৰৱাৰ্ড আগতে খেতি পথাৰতে আছিলে মৰাপাতত আহু ধানত বা ধানত আছিলে সৰিয়হত আছিলে এতিয়া বাৰী বিক্ৰী তামোল গছ মোৰ গৃহস্থই ৰখি থাকে কিনি নিব পাছত ধৰিলে তামোল নহয় বোলে পাণো দাদা আগতীয়াকৈ বুক কৰি দিয়ে পাণ চব তামোল পাণ নাৰিকল বাৰী বিক্ৰী শস্য বিক্ৰী সেনেকৈ বিক্ৰী চলি নাই কিন্তু সেইটো লোকচান কি তেওঁলোকেতো নগদ ধন আগতীয়াকৈ পাই যায় নগদ ধন আগতীয়াকৈ পোৱাটোৰ কাহিনী শুনক মই এঘৰ মানুহৰ বহি আছোঁ চব তামোল পাচ্ছে মহাজনে তামোল আনিছে বোলে তুমি তামোলৰ দাম কি ক'ব ছাৰ এতিয়া তামোলৰ দাম আছে 80 টকা আমি 20 টাকা কৰি বিক্ৰী কৰিছোঁ খুব কম দামত বিক্ৰী কৰে মহাজনে বাৰীখন কিনা যিটো দাম তামোল যেতিয়া পকিব তামোলতো ভয়ানক দাম বাঢ়ি যায় দাম হৈ যায় খেতিয়ক বিৰাটভাৱে লোকচান হৈ যায় কিন্তু খেতিয়কে আচলতে সেই সময়টোলৈ ৰ'ব নোৱাৰে তেওঁলোকৰ আৰ্থিক অভাৱ মই ধৰিছিলোঁ কিয় আনা বোলে এটা কথা আমাৰ এই বিয়া বিহু হ'লে পইচা লগা হয় একেলগে তেওঁলোকে আমাক 10,000 টকা দিয়ে বেংকতো নাপাওঁ আৰু সেইবিলাক অঞ্চলত বেংকত নাযায় এইটোৱে হৈছে প্ৰকৃত ছবি বিয়াই বিহুৱে পূজাই সকামে এই ঘটনাবিলাকত মহাজনৰ পৰা বা ব্যক্তি বিশেষৰ পৰা আগধন লয় যি সময়ত দৰকাৰ হয় তেওঁলোকে আগধন পাই যায় আৰু এই আগধনৰ পৰা তেওঁলোকে উৎপাদিত শস্য আগতীয়াকৈ বিক্ৰী কৰি থয় যাৰ ফলত উৎপাদিত শস্যৰ আচল দামৰ যিটো ঋতু যিটো সিজন যিটো সময় সেই সময়ত তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে আগতীয়াকৈ মানুহে কিনি পেলাই লৈ গুচি যায় বেপাৰীয়ে কিনি পেলাই লৈ গুচি যায় ইয়াৰ কাৰণটো হ'ল যে কৃষকৰ হাতত নগদ ধনৰ অভাৱ এই যে নগদ ধনৰ অভাৱটো কেনেকৈ পূৰণ কৰিব পাৰি সেই জেগাবিলাকত বেংক নাযায় মাইক্ৰ' ফাইনেন্স যায় কিন্তু মাইক্ৰ' ফাইনেন্সৰ সুদ অত্যন্ত বেছি ইয়াৰ পৰিপূৰক কি হ'ব পাৰে এইটো হৈছে অসমৰ কৃষি অৰ্থনীতি যিসকলে গৱেষণা কৰি আছে যিসকলে নিকট দূৰত্বৰ পৰা দেখিছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ লক্ষণীয় বিষয় কৃষকৰ হাতত যদি আপুনি নগদ ধন দিব নোৱাৰে অথবা কৃষকে যদি খেতিৰ ফসল যদি প্ৰকৃত মূল্যৰ পোৱাৰ সময়তো বিক্ৰী কৰিব নোৱাৰে ইয়াতকৈ আৰু ডাঙৰ দুৰ্ভাগ্যজনক ঘটনা কতো থাকিব নোৱাৰে আহক কৃষি মন্ত্ৰীৰ আন এটা যুক্তি আমি চাই লওঁ কৃষি মন্ত্ৰীয়ে কৈছে হোজাইৰ ধান মিজোৰামলৈ যায় নামনি অসমৰ ধান ভূটান আৰু বাংলাদেশলৈও যায় মিজোৰামত এতিয়া ধান চাউলৰ মূল্য অসমতকৈ বেছি পায় নেকি বাংলাদেশ ভূটানলৈ ধান চাউল কিয় যায় মিজোৰাম হোজাইৰ ধান যে হোজাইৰ চাউল হিচাপত যায় ধান হিচাপত নাযায় মিজোৰামত কোনো ধান মিল নাই এই যে হোজাইৰ চাউল যে মিজোৰামলৈ যায় এইটো এটা ফৰৱাৰ্ড ট্ৰেডিং অৰ্থাৎ
হোজাইৰ বেপাৰীয়ে পথাৰত আগতীয়াকৈ ধান কিনি আগতীয়াকৈ পইচা দি কম দামত ধান কিনি ৰাখি থয় আৰু হোজাইৰ খেতিয়কৰ যিহেতু প্ৰয়োজন আছে ধনৰ বিভিন্ন কামত নগদ ধন লাগি থাকে গতিকে হোজাইৰ বেপাৰীৰ ওচৰত তেওঁলোক শৰণাপন্ন মিজোৰামলৈ চাউল যোৱাৰ অন্যতম কাৰণ হৈছে এই ফৰৱাৰ্ড ট্ৰেডিং আগতীয়া শস্য বিক্ৰী দ্বিতীয় কথা কৃষিমন্ত্ৰীয়ে কৈছে যে বাংলাদেশ আৰু ভূটানলৈও চাউল যায় ভূটানলৈ কি হিচাপত যায় মই নাজানো কিন্তু বাংলাদেশলৈ অসমত উৎপাদিত চাউল কেতিয়াও নাযায় বাংলাদেশলৈ অসমৰ চাউল যায় দৈনিক চোৰাংভাৱে যায় আমি আসলতে নিয়মিতভাৱে ৰপ্তানি কৰিব পাৰোঁ এক্সপোৰ্ট কৰিব পাৰোঁ আমি এটা ব্যৱস্থাত কিন্তু আমি তাকো কৰিব পৰা নাই বা কৰা নাই বৰঞ্চ চোৰাংভাৱে নিয়মিতভাৱে গৈ আছে সেইটো হৈছে পিডিএছৰ চাউল যিবিলাক চৰকাৰী আঁচনি অন্তৰ্গত 2 টকীয়া চাউল 3 টকীয়া চাউল যিবিলাক আমি দি আছে চৰকাৰে সেইবোৰ বহুত মানুহৰ ঘৰত উদ্বৃত্ত আছে সাৰপ্লাস আছে বহুত মানুহে যিমানখিনি চাউল লাগে তাতকৈ বহুত বেছি চাউল পাইছে বিভিন্ন আঁচনিৰ যোগেদি চাউল পাইছে মই উজনি নামনি সকলোতে দেখিছো যে কাৰোবাৰ চৰাঘৰ কাৰোবাৰ বাৰান্দা চাউলৰ বস্তাৰে ভৰ্তি হৈ আছে এইবোৰ পিডিএছৰ চাউল তেওঁলোকে যেতিয়া সাৰপ্লাস আছে ব্যৱহাৰ নাই তেওঁলোকৰ যিখিনি ভোগ কৰে তাৰ উপৰি নিজৰ ঘৰৰ ধান চাউল আছে এইখিনি তেওঁলোকে বেপাৰীক বিক্ৰী কৰি দিয়ে 3 টকা দৰত মানুহজনে কিনি আনিছিল 10 টকা দৰত বিক্ৰী কৰিলে আৰু বেপাৰীয়ে 10 টকা দৰত কিনি লৈ গৈ 20 টকা দৰত বাংলাদেশ সীমান্ত পোৱাই দিলে ইয়াৰ পিছত আৰু প্ৰয়োজন নাই যথেষ্ট পৰিমাণে লাভ ইয়াত থাকি যায় গতিকে এই যে চোৰাংভাৱে চাউল গৈ আছে এয়া অসমত উৎপাদিত ধানৰ পৰা হোৱা চাউল নহয় এয়া চৰকাৰে নিজে দিয়া পিডিএছৰ চাউল 2 টকীয়া 3 টকীয়া কিলোৰ চাউল প্ৰতিদিন টেলিভিছনত এনেকুৱা তদন্ত চলি আছে কিন্তু চৰকাৰৰ যিবোৰ এনফোৰ্সমেন্ট এজেন্সি ল এনফোৰ্সমেন্ট এজেন্সি এওঁলোকে কিন্তু এতিয়ালৈকে গুৰুত্ব দিয়া নাই সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ